Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel তুলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 4। ইয়াৰ নাম আছিল সৰল সমীকৰণ। যোৱা ক্লাছত এক্সাৰসাইজ 4.3 কোৱেশ্চন নম্বৰ 8 লৈকে আমি ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 9 ৰ পৰা। या আগৰ ভিডিও কিটা যদি চাব বিচৰা লিংক টু ডেসক্ৰিপচন বক্সত দিয়া থাকিব এটা প্লেলিস্ট বনোৱা আছে ক্লাস 7 ম্যাথছ বুলি ঠিক আছে তাতে তোমালোকে চেপ্টাৰ নম্বৰ 1 2 3 4 মানে 4 ৰ আগৰ যিখিনি কোৱেশ্চন একেলগে পাই যাবা ঠিক আছে যদি বিচৰা তাতে গৈ পেলাই চাই ল'ব পাৰিবা এটা বলা পলম নকৰি ভিডিওটো আৰম্ভ কৰো ইয়াতে কোৱেশ্চন নম্বৰ 9 ত দিছে যে তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 48 হলে সংখ্যা তিনটা নিৰ্ণয় কৰা যোৱা ক্লাছত আমি ক্ৰমিক সংখ্যা কি বুজি পাইছিলো হয়নে এতিয়া কলা যে তিনটা ক্ৰমিক সংখ্যা মানে 1 2 3 4 এবক আমি কি বুলি কম ক্ৰমিক সংখ্যা বুলি কম হয়নে সেই তিনটা ক্ৰমিক সংখ্যা যদি যোগ কৰা তেতিয়া হলে 48 পাবা ঠিক আছে আৰু সংখ্যা কিটা কিমান খুদিছে এটা যদি তোমালোকে মিডিয়াম ইংলিশটো চাই লয় ইয়াতে তোমালোকৰ দিছে যে the sum of three consecutive number that is 48 find the numbers ঠিক আছে তিনটা consecutive number মানে এটো আমি এটা পাই আহিলো যেটো ক্ৰমিক সংখ্যা ঠিক আছে তিনটা ক্ৰমিক সংখ্যা যোগফল সাম মানে কি যোগফল ঠিক আছে যোগফল ইমান হলে সংখ্যা কিটা কিমান হ'ব ওলাব লাগে ঠিক আছে এটা সো আমি কেনে কৰিম এটা সো ক্ৰমিক সংখ্যা মানে ধৰা 1 2 3 4 5 হল এবিলাক হৈছে কি ক্ৰমিক সংখ্যা এতিয়া আমি প্ৰথমতে প্ৰথম সংখ্যাটো যদি 1 বুলি ধৰো তাৰ পাছৰ সংখ্যাটো পাম কি আমি 2 আৰু 2 টো কেনেকৈ পালা ইয়াৰ লগত 1 এটা যোগ কৰিলা হয়নে তাৰ পিছৰটো পাব কাৰণে ইয়াৰ লগত কিমান যোগ কৰিব লাগিব 2 যোগ কৰিব লাগিব বুজি পাইছানে তাৰ পাছৰ সংখ্যাটো পাব কাৰণে ইয়াৰ লগত কিমান যোগ কৰিব লাগিব 3 যোগ কৰিব লাগিব মানে এনেকৈ গৈ থাকিব বুজি পালা গতিকে আমি গম পালো যে ক্ৰমিক সংখ্যা উলিয়াব হলে কি হয় যিকোনো এটা সংখ্যাৰ লগত 1 2 3 এনেকৈ যদি যোগ কৰি গৰিব তেতিয়ালে আমি ক্ৰমিক সংখ্যা বিলাক পাওঁ ঠিক আছে এটা চোৱা প্ৰথমতে আমি ধৰি লওঁ যে ধৰু সংখ্যা কেইটা নহলে ইংলিশত যদি তোমালোকে লিখা তেতিয়া লিখিবা let the number ঠিক আছে কি বুলি ধৰিব লাগিব x plus 1 x plus 2 বুজি পাইছা এই তিনটা হৈ গল তে ইহঁতৰ সামটো কিমান কৈছিলে চোৱা 48 ঠিক আছে গতিকে ইয়াতে কি লিখিব লাগিব এটাকে প্ৰশ্ন মতে ইংলিশত লিখিলে according to question বুলি লিখিবা গতিকে এটা যোগফল গতিকে x plus 1 plus x plus 2 is equal to কিমান আছিল তোমাৰ 48 হল গতিকে 48 লিখা হল এটা চোৱা এটো উলিয়াব পাৰিবা x কেটা আছে চোৱা 1 2 3 টা আছে গতিকে কিমান হ'ব 3x plus 2 1 3 is equal to 48 3 টো ইয়াৰ লগত প্লাস হৈ আছে সমানচিহ্ন ইফালে লৈ গলে কি হৈ যাব মাইনাস হৈ যাব গতিকে হ'ব গৈ 48 minus 3 48 ৰ পৰা ঠিক হলে কিমান পাবা 45 হল এখিলকে বুজি পাই আছা 3 লগত x টো পূৰণ হৈ আছে সমানচিহ্ন ইফালে গলে কি হৈ যাব হৰণ হৈ যাব তাৰ মানে কিমান আহিব 45 divided by 3 এটো পূৰণ কৰা 15 3 গুণ 45 তাৰ মানে কি x equal to কিমান পালা 15 পালা হল এতেকে লিখিবা সংখ্যা কেইটা এতেকে সংখ্যা কেইটা হল প্ৰথমটো x পালা গতিকে 15 নেক্সট টো কিমান হ'ব x plus 1 দিছানে তাৰ মানে কিমান হ'ব 15 যোগ 1 কিমান হ'ব 16 15 কে 16 নেক্সট টো আছে x plus 2 গতিকে 15 যোগ 2 হল 15 দুই কিমান হ'ব 17 হল তাৰ মানে সংখ্যা কেইটা কিমান পালাগে 15 16 17 বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ ঠিক আছে নেক্সট চোৱা কোৱেশ্চন নম্বৰ 10 ইয়াতে দিছে চোৱা যে the sum of two numbers is 40 one number is 10 more than the other number find the numbers মানে কি কৈছে দুটা সংখ্যাৰ সাম মানে কি যোগফল দিছে 40 ঠিক আছে আৰু তাৰে কৈছে যে one number is 10 more than the other number এটা নাম্বাৰ আনটো নাম্বাৰতকে 10 বেছি গতিকে নাম্বাৰ কিটা কিমান উলাব দিছে একদম ইজি দুটা সংখ্যাৰ যোগফল 40 হল তাৰে এটা সংখ্যা আনটো সংখ্যাতকৈ 10 বেছি তে ইয়াৰ পৰা আমি
ধৰিব লাগিব যে কোনটো ধৰিব লাগিব এটো চাব লাগিব এতিয়া চোৱা এটা সংখ্যা যদি আমি x বুলি ধৰো আনটো সংখ্যা কিমান হ'ব জানানে 10 মোৰ 10 বেছি বুলি কৈছে ন ধৰা এটা সংখ্যা 5 5তকে 10 বেছি বুলি কলে কি হ'ব 5 যোগ 10 বুলি পাতিবা বুজি পাছনে এই 5 মানে x বুলি যদি ধৰা এটা সংখ্যা যদি x হয় আনটো সংখ্যা কিমান হ'ব x + 10 বুজি পালা 10 মানে বুজি পালা তো দুইটা প্লাস কৰি দিবা 40 ওলাই যাব হল এতিয়া চোৱা আমি কেনে কৰিম এতিয়া চোৱা প্ৰথমতে ধৰি লোৱা যে ধৰো এটা সংখ্যা ঠিক আছে ধৰো এটা সংখ্যা x এটাকে আনটো সংখ্যা কিমান হ'ব আনটো সংখ্যা = 10 বেছি বুলি কৈছে ন গতিকে x + 10 10 কম বুলি যদি কলে হয় তেতিয়া আমি মাইনাস কৰি দিলো হয় হল এটাকে প্ৰশ্ন মতে কি কলে দুইটা সংখ্যা যোগ কৰিলে তুমি কিমান পাবা 40 পাবা গতিকে দুইটা যোগ কৰি দিয়া প্ৰশ্ন মতে x + 10 = 40 হল ইয়াৰ পৰা উলিয়াব পাৰিবা x twice x 10 টো প্লাস হৈ আছে সমান চিহ্ন ইফালে গলে মাইনাস হৈ যাব হল কিমান পাবা চোৱা 40 - 10 কিমান হ'ব 30 হল দুই লগত x টো পূৰণ হৈ আছে সমান চিহ্ন ইফালে গলে হৰণ হৈ যাব হল তে 2 ৰে 30ক কেবা যাব 15 বাৰ যাব গতিকে 15 হল তে সংখ্যা কিটা কি পালা এটা সংখ্যা পালা 15 সংখ্যা = 15 আৰু আনটো সংখ্যা কিমান হ'ব আনটো সংখ্যা তে আমি আনটো সংখ্যা কি বুলি ধৰিছিলো x + 10 গতিকে মান পাতা x ৰ জাগাত পাতিবা 15 আৰু ইফালে 10 10 15 কিমান হ'ব 25 হল গতিকে এটা সংখ্যা 15 আনটো সংখ্যা হৈ গল কিমান 25 বুজি পালা নেক্সট আহা কোৱেশ্চন নম্বৰ 11 এতিয়া চোৱা কোৱেশ্চন নম্বৰ 11 টো চোৱা ইয়াতে দিছে যে ৰেশিও অফ টু নাম্বাৰস ইজ 8:3 দুটা সংখ্যাৰ ৰেশিও মানে অনুপাতটো দিছে 8:3 ঠিক আছে ডিফাৰেন্স দা নাম্বাৰ ইজ 60 সংখ্যা দুটাৰ বিয়োগফল কিমান 60 ডিফাৰেন্স মানে কি বিয়োগফল ফাইন্ড দা নাম্বাৰস নাম্বাৰ দুটা ওলাব দিছে হল যেতিয়া তোমালোকে এনেকুৱা ৰেশিও থাকে একদম ইজি হৈ যায় তেতিয়া আমি সংখ্যা কিটা কেনেকৈ ধৰিম চাবা নে তোমালোকে যেতিয়া কিছুমান কম্পিটিটিভ এক্সাম দিবলৈ যাবা আগলে ডাঙৰ হলে তেতিয়া কি হয় এনেকুৱা কোৱেশ্চন এটা পাবাই আৰু মানে অনুপাত সমানুপাত থাকে ন তো মানে বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা কোৱেশ্চন বিলাক দে এটা চাবা ইয়াতে আমি এটা সংখ্যা ধৰো এটা সংখ্যা = আমাৰ অনুপাতটো কিমান আছে 8:3 এটা সংখ্যা আমি 8x বুলি ধৰিম আনটো সংখ্যা বুলি কিমান ধৰিম জানানে কিমান ধৰিবা বাৰু এইটো এটা কিমান আছে 3 ন গতিকে 3x বুলি ধৰিব লাগিব হল এটা কৈছে যে ডিফাৰেন্স অফ দা নাম্বাৰ ইজ 60 সংখ্যা দুটাৰ ডিফাৰেন্স মানে বিয়োগফল কিমান 8x - 3x দেখুৱা এখিনতে মই ক'ব বিচাৰো যদি তোমালোকে ইংলিশ মিডিয়ামত লিখিব বিচৰা মই কৈয়ে গৈ আছো টাৰ্ম কিটা ইংলিশত কি হ'ব তোমালোকে লিখি যাবা দে মোৰ ৰিসেন্টলি এটা ভিডিওত কমেন্ট আহিছিলে মানে আসামিজ মিডিয়ামত কৰিব কাৰণে গতিকে মই আসামিজ মিডিয়ামত কৈছো বুজি পাইছানে তোমালোকে যদি ইংলিশত বিচৰা কৈ দিবা তেতিয়া হলে মই ইংলিশত এটা বনাই দিম কিন্তু মেইনলি তোমালোকে এটা বুজি লোৱা কোৱেশ্চনটো কি কৈছে আৰু ইংলিশত যেটো হয় টাৰ্মটো মই কৈ আছো এতিয়া ধৰো এটা সংখ্যা ইয়াখননি কি লিখিবা let one number হয়নে one number is equal to 8x other number হেতু কিমান হ'ব other number is equal to 3x এনেকে লিখি যাবা আৰু দে এটা চোৱা বিয়োগ কৰোতে কিমান পাব বুলি কৈছে 60 গতিকে কি লিখিব লাগিব এটা 60 লিখি দিবা হল তেছো 8 ৰ পৰা 8x তোমাৰ জমা 3x ধাৰ গতিকে কিমান হ'ব 5x is equal to 60 5 ৰ লগত x টো পূৰণ হৈ আছে সমাজৰ ইফালে গলে হৰণ হৈ যাব তে 5 ৰে 60 কেবা যাব 12 5 গুণ 60 তাৰ মানে x ইকুৱেল টু কিমান 12 হল তে সংখ্যা কিটা উলিয়াই দিব পাৰিবা এটাকে সংখ্যা কেইটা হল এটা আছিল তোমাৰ 8x আৰু আনটো আছিল 3x হল 8 ইনটু কিমান হ'ব 12 হ'ব আৰু আনফালে 3 ইনটু 12 তে পূৰণ কৰিছো আনগুণ 16 কলিব 1 96 হল এবেলে 12 গুণ 36 মানে সংখ্যা দুটা হৈ গল 96 আৰু 36 নেক্সট কোৱেশ্চন নম্বৰ 12 টো চাই লোৱা length of a rectangle is 2 times of its breadth
মানে এটা ৰেক্টেংগল আয়তৰ দিশটো কি কৈছে প্ৰস্থৰ 2 টাইমছ মানে কিমান কে গুণ হ'ব 2 গুণ হ'ব প্ৰস্থৰ 2 গুণ ঠিক আছে দৈৰ্ঘ্যটো প্ৰস্থৰ 2 গুণ পেৰিমিটাৰ অফ দা ৰেক্টেংগল ইজ 72 ইউনিট ঠিক কি ক'লে হে আয়তটো পৰিসীমাটো দিছে কিমান 72 সেন্টিমিটাৰ ইউনিট বুলি দিছে আৰু সেন্টিমিটাৰ নে মিটাৰ হেতু আমাক দিয়া নাই আমি আনসাৰটো লিখোতে ইউনিট বুলি লিখিম ঠিক আছে যদি সেন্টিমিটাৰ থাকিলে হয় সেন্টিমিটাৰ লিখিলো হয় বা মিটাৰ থাকা হয় মিটাৰ লিখিলো হয় যেটো ইউনিট বুলি আছে আমি ইউনিটে লিখিম এতিয়া ক'লে যে ফাইন্ড দা লেন্থ এন্ড ব্ৰেথ অফ দা ৰেক্টেংগল গতিকে আয়তটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ওলাব দিছে চোৱা ক'লে যে দিশটো প্ৰস্থৰ দুগুণ বুলি ক'লে আৰু পৰিসীমাটো আমাক দিয়া হৈ আছে ইয়াৰ পৰা আমি দিশ আৰু প্ৰস্থ উলিয়াব লাগে এনেকুৱা কোৱেশ্চন আমি আগতে এটা কৰিছিলো হেনে তেতিয়া আমাক কালি ওলাব দিছিল কিন্তু ইয়াৰ ওলাব দিছে দিশ আৰু প্ৰস্থ একে প্ৰসেস কেনেকৈ কৰিম চাই লোৱা এতিয়া চাই লোৱা আমি প্ৰথমতে আয়তটো আঁকিলো ঠিক আছে ধৰা এটো আমাৰ আয়ত আৰু এই আয়তৰ পৰিসীমাটো দিয়া হৈ আছে ঠিক আছে পৰিসীমাটো আমাৰ দিছে কিমান পৰিসীমাটো ইংলিছত কি বুলি কয় পেৰিমিটাৰ পেৰিমিটাৰটো আমাৰ দিয়া হৈ আছে তোমাৰ 72 ইউনিট হল তাৰছত ক'লে লেন্থ টু ব্ৰেথৰ কিমান বুলি ক'লে দুগুণ বুলি ক'লে 2 টাইমছ বুলি ক'লে হল এটো আমি ধৰি লম আৰু তাৰ পাছত তোমাৰ দিশ আৰু প্ৰস্থটো ওলাব দিছে এটো হৈছে দিশ আৰু এটো হৈছে কিমান প্ৰস্থ লেন্থ আৰু ব্ৰেথ হল এতিয়া চোৱা ধৰু দিশ আৰু ইফালে প্ৰস্থ এটা বস্তুটো আকো চাই লোৱা যে দিশটো প্ৰস্থৰ দুগুণ বুজি পাইছানে প্ৰস্থ যদি 1 হয় দিশ হ'ব কিমান দুগুণ কৈছে ন টুৱাইছ এই বস্তুটো মন কৰিবা মানে কোনটো আগত গৈছে এটো চাই লবা আৰু দে মানে দিশটো x ধৰিবা নে প্ৰস্থটো x ধৰিবা ইয়াত অকল দিশ প্ৰস্থ বুলি নহয় এতিয়া দিশ বুলি কোৱা কাৰণে আমি গম পাই থাকিব পাৰো যে আয়তৰ দিশ বেছি হয় প্ৰস্থ কম হয় কাৰণে আমি দিশটোটো এক্সেপ্ট কৰিছো কিন্তু আয়তৰ খনি যদি বৰ্গ দিয়ে তেতিয়া তুমি কোনটো মানে ধৰিবা এই লিংক যেটো দিশ প্ৰস্থৰ দুগুণ বুজি পাইছানে এই বস্তুটো মন কৰি লবা দে তেতিয়া তোমালোকৰ ভুল নহয় আৰু এতিয়া চোৱা ইয়াত যদি দিঘৰ জায়গা তুমি x লিখো প্ৰস্থৰ জায়গা যদি টুৱাইছ x লিখো তেতিয়া কি হ'ব কোৱেশ্চনটো ভুল হৈ যাব হয়নে গতিকে একদম মানে ভালকে চাই লবা কোনটো ধৰিবা তোমালোকে এটো চাবা দে এতিয়া আমাৰ পৰিসীমাটো দিয়া হৈ আছে এতিয়া আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি 2 * দিশ যোগ প্ৰস্থ লেন্থ প্লাস ব্ৰেথ ইকুৱেল টু কি হয় পেৰিমিটাৰ হয় তে এই ফৰ্মুলাটো আমি পাতি দিম ডাইৰেক্ট বুজি পাইছানে ইয়াতে লিখিবা একৰ্ডিং টু কোৱেশ্চন 2 * দিশ যোগ প্ৰস্থ ইকুৱেল টু পেৰিমিটাৰ পেৰিমিটাৰ কিমান দিছে 72 ইউনিট বুলি দিছে ন গতিকে ইকুৱেল টু 72 বুলি লিখিছো হল তে আমি যিকিটা ইয়াতে ধৰিছো হেমতে পাতিম দিশ ধৰিছিলো টুৱাইছ x প্ৰস্থ ধৰিছিলো x ইকুৱেল টু কিমান হ'ব 72 হল তেটো কিমান হ'ব চোৱা 2 * টুৱাইছ x কিমান হ'ব 3x ইকুৱেল টু 72 হল এটা চোৱা 3 দুগুণ 6 6x ইকুৱেল টু 72 এটা চোৱা 6 ৰ লগত তোমাৰ x টো কি হৈ আছে পূৰণ হৈ আছে সমান যদি ইফালে গলে হৰণ হৈ যাব হয় এটা 6 ৰে বাখটো কেবা যাব 12 6 গুণ বাখটো হয়নে গতিকে 12 ওলালে বুজি পালা x মানে কিমান পালা 12 ইউনিট পালা হল x মানে কি আছিল প্ৰস্থ আছিল হয়নে গতিকে আমি ইয়াতে লিখিছো এটাকে প্ৰস্থ ইকুৱেল টু 12 ইউনিট হল তাপা দিশটো কিমান হ'ব দিশটো চোৱা দিশ ইকুৱেল টু 2 * x আছে ন গতিকে x ৰ মান পাতা 2 * 12 এটা 12 দুগুণ কিমান 24 হয়নে 24 ইউনিট বুজি পালা এটো হৈ গল আমাৰ আনসাৰ দিশ 24 ইউনিট প্ৰস্থ 12 ইউনিট ঠিক আছে তো আজিলৈ আহিছো ভিডিওটো চাই আমি বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 13 পৰা ডিসকাস কৰিম ঠিক আছে তো থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল